নমস্কাৰ গল্প শুনোৱা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ এটি অনুবাদ গল্প। মূল গল্প এণ্টন চেখভৰ দ্য বেট। অসমীয়া অনুবাদ ইমৰান শ্বাহ আৰি। আহক আমি গল্পটোৰ মাজলৈ যাওঁ। আৰি। হেমন্তৰ কোনো এক অন্ধকাৰ ৰাতি বেংকাৰজনে তেওঁৰ পঢ়া শুনা কৰা কোঠাত ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰি আছিল। 15 বছৰৰ আগৰ এটা কথা তেওঁৰ মনত পৰিছিল। এনেকুৱা এটা হেমন্তৰ সন্ধ্যা তেওঁ এটা পাৰ্টিৰ আয়োজন কৰিছিল। তালৈ বহুতেই মানুহ আহিছিল। প্ৰায় সকলোৱে আছিল গুণী জ্ঞানী বুদ্ধিমান মানুহ। স্বাভাৱিকতে তেওঁলোকৰ কথা বতৰাও বেছ ভাল লগা উচ্চ পৰ্যায়ৰ হৈ উঠিছিল। নানা ধৰণৰ কথা। তাৰ মাজতে এটা সময়ত তেওঁলোকে মৃত্যুদণ্ডৰ বিষয়েও আলোচনা কৰিছিল। বেছিভাগে মৃত্যুদণ্ড দিয়া কথাটো সমৰ্থন কৰা নাছিল। তেওঁলোকৰ মাজত ভালেকেইজন সাংবাদিক আৰু জনাজাত বুদ্ধিজীৱীও আছিল। তেওঁলোকে এই প্ৰথাটোৱেই বৰ পুৰণিকলীয়া বুলি বিবেচনা কৰিছিল। অনৈতিকো। এখন সভ্য সমাজৰ লগত কোনোপধ্যেই খাপ নাখায়। তেওঁলোকৰ বেছিভাগৰ মতে মৃত্যুদণ্ড একেবাৰে উঠাই দি তাৰ ঠাইত আজীৱন কাৰাদণ্ডই প্ৰচলিত হ'ব লাগে। মই তোমালোকৰ লগত সহমত নহওঁ, পাৰ্টি দিয়া বেংকাৰজনে এটা সময়ত কৈ উঠিল। মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড এটাৰো সম্পৰ্কত মোৰ বিশেষ জ্ঞান নাই। তথাপি সুচিন্তিতভাৱে বিচাৰ কৰি চালে আমি দেখিম যাৱজ্জীৱন কাৰাদণ্ডতকৈ মৃত্যুদণ্ড অধিক নীতিসন্মত আৰু মানৱীয়। মৃত্যুদণ্ডৰে দণ্ডিত মানুহটো তৎক্ষণাত মৰি যায়, কিন্তু যাৱজ্জীৱন কাৰাদণ্ডত তেওঁক তিল তিলকৈ হত্যা কৰা হয়। মানৱীয় দৃষ্টিৰ পৰা কোনজন হত্যাকাৰীক ভাল বুলি ক'ব পাৰি? যিজনে তোমাক কেইমিনিটমানৰ ভিতৰতে মাৰি পেলায়, নে যিজনে তোমাক অনেক বছৰ ধৰি অকণ অকণকৈ মাৰি হত্যা কৰে? দুয়োটাই সমানে অনৈতিক, এজন আলহীয়ে মন্তব্য কৰিলে। কাৰণ দুয়োটাৰে লক্ষ্য একেটাই, জীৱন কাঢ়ি লোৱা। ৰাষ্ট্ৰ ভগৱান হ'ব নোৱাৰে। যিটো বস্তু ইচ্ছা কৰিলেও ৰাষ্ট্ৰই ঘূৰাই দিব নোৱাৰে, সেইটো বস্তু কাঢ়ি ল'বলৈও ইয়াৰ অধিকাৰ নাই। আলহীবোৰৰ মাজত এজন ডেকা উকিল আছিল। 25 বছৰ বয়স। তেওঁৰ অভিমত কি সোধাত তেওঁ ক'লে, মৃত্যুদণ্ড আৰু আমৰণ কাৰাদণ্ড দুয়োটা সমানেই অনৈতিক। কিন্তু মোক যদি দুয়োটাৰ ভিতৰত এটা বাছি ল'বলৈ দিয়া হয়, মই নিশ্চিতভাৱে পিছৰটো ল'ম। যেনেকৈ নহওক জীয়াই থাকিবলৈ পোৱাটো নোপোৱাতকৈ ভাল। আৰু এক তুমুল তৰ্কাতৰ্কি আৰম্ভ হৈ গ'ল। বেংকাৰজনৰ বয়স তেতিয়া নিচেই কম। অলপতে টিঙিচকৈ খং উঠে, আৱেগত উঠলে। কথা কটাকটিৰ উত্তেজনাত বেংকাৰজনে এটা সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। টেবুলত জোৰেৰে ঢকিয়াই তেওঁ ডেকা উকিলজনক চিঞৰি ক'লে, তোমাৰ কথা সঁচা নহয়। মই তোমাৰ লগত বাজি মাৰিব পাৰোঁ। তুমি যদি 5 বছৰ নিৰ্জন বন্দীত্বত কটাব পাৰা, মই তোমাক 2 মিলিয়ন দিম। তুমি সঁচাই কৈছানে? ডেকা উকিলে ক'লে, যদি কৈছা তেন্তে মই তোমাৰ লগত বাজি মাৰিবলৈ ৰাজি। কিন্তু মই 5 বছৰ নহয়, 15 বছৰ কটাম নিৰ্জন কাৰাবাসত। 15? ঠিক আছে। বেংকাৰজনে চিঞৰি উঠিল, সকলোৱে শুনা, মই 2 মিলিয়ন বাজি ধৰিলোঁ। ঠিক আছে, তুমি তোমাৰ 2 মিলিয়ন আৰু মই মোৰ স্বাধীনতা, ডেকা উকিলজনে ক'লে। আৰু এই অৰ্থহীন বলিয়ালিৰ দৰে বাজি ধৰা খেলখন আৰম্ভ হৈ গ'ল। বেংকাৰজন আছিল এজন নষ্ট শিশু, সঁচা অৰ্থত মূৰ্খ মানুহ। হিচাপ কৰি শেষ কৰিব নোৱাৰা ধনৰ মালিক তেওঁ। এই বাজিৰ খেলখনত ভাগ লৈ তেওঁ আনন্দত আত্মহাৰা হৈ উঠিল। ৰাতিৰ আহাৰ খোৱা মেজত বহি তেওঁ ডেকাজনক লৈ অলপ ঠাট্টা মস্কৰাও কৰিলে। তাৰ পাছত ক'লে, চোৱা, কথাবোৰ এতিয়াও তুমি ভাবি চোৱা, সময় আছে। মোৰ কাৰণে 2 মিলিয়ন দিব লগাটো কোনো কথাই নহয়। কিন্তু তুমি জীৱনৰ 3টা বা 4টা শ্ৰেষ্ঠ বছৰ হেৰুৱাব লগা হ'ব। মই 3-4টা বছৰ বুলি কৈছোঁ, কাৰণ তাৰ বেছি তুমি থাকিব নোৱাৰিবা। মই জানো তুমি এজন অসন্তুষ্ট মানুহ। তুমি এটা কথা পাহৰি নাযাবা, কাৰোবাক ধৰি বান্ধি বন্দী কৰি ৰখাতকৈ নিজে নিজক বন্দী কৰি ৰখাটো বহুত বেছি টান। যিকোনো মুহূৰ্ততে বন্দীত্বৰ পৰা মুক্তি লৈ তুমি ওলাই যাব পাৰা। এই ভাৱটোৱে তোমাৰ বন্দীত্বৰ জীৱন একেবাৰে অসহনীয় কৰি তুলিব। তোমাৰ কথা ভাবি মোৰ বেয়াই লাগিছে। আৰু এতিয়া কথাটোত পাইচাৰি কৰি থাকোঁতে এই কথাবোৰ বেংকাৰজনৰ মনত পৰিছে। তেওঁ নিজকে নিজে সুধিছে, এই বাজি ধৰা কামটোৰ মূল উদ্দেশ্য বাৰু কি আছিল? এই মানুহটোৱে জীৱনৰ 15টা বছৰ হেৰুওৱা আৰু মই 2 মিলিয়ন দিব লগা হোৱাৰ পৰা কি লাভ হ'ল? ই প্ৰমাণ কৰিব পাৰিবনে? মৃত্যুদণ্ড যাৱজ্জীৱন কাৰাদণ্ডতকৈ ভাল নে বেয়া? নাই, এই গোটেইবোৰ মূৰ্খামি, অৰ্থহীন কথা। মোৰ ক্ষেত্ৰত এইটো আছিল এজন খাই পেটুৱা হোৱা মানুহৰ ভণ্ডামি, আৰু তেওঁৰ ক্ষেত্ৰত মাত্ৰ অৰ্থৰ খক।
তাৰ পাছত তেওঁৰ সেইদিনা সন্ধিয়া হোৱা ঘটনাবোৰ মনত পৰিল। সিদ্ধান্ত কৰা হ'ল বেংকাৰৰ বাগিচাত থকা এটা ঘৰত ডেকাজনে 15 বছৰ বন্দিত্বৰ জীৱন অতিবাহিত কৰিব লাগিব। তেওঁৰ ওপৰত কড়া দৃষ্টি ৰখা হ'ব। এই 15 বছৰ তেওঁ ঘৰৰ দুৱাৰদলিৰ বাহিৰলৈ ওলাব নোৱাৰিব, কাকো লগ কৰিব নোৱাৰিব, মানুহৰ মাত শুনিবলৈ নাপাব, চিঠি পত্ৰ বাতৰি কাকত একো নাপাব। তেওঁক বাদ্যযন্ত্ৰ আৰু কিতাপ দিয়া হ'ব। তেওঁ চিঠি লিখিব পাৰিব, খাবলৈ মদ পাব, চিগাৰেটো পাব। বাহিৰৰ পৃথিৱীৰ লগত তেওঁৰ সম্বন্ধ মাত্ৰ এটা ব্যৱস্থাৰে প্ৰতিষ্ঠা হ'ব। এই উদ্দেশ্যৰে ঘৰটোত এখন সৰু খিৰিকী ৰখা হ'ব। তেওঁক কিতাপ লাগে, মদ লাগে বা আন কিবা লাগিলে কিমান লাগে লিখি দিলেই হ'ল। মাত্ৰ সেয়া সেই খিৰিকীখনেৰে হ'ব লাগিব। সকলো কথা খুটি নাটি মাৰি চুক্তিপত্ৰত লিখা হৈছিল যাতে নিৰ্জন কাৰাবাস প্ৰকৃতাৰ্থত নিৰ্জন হৈ থাকে। ডেকা মানুহজন সম্পূৰ্ণ 15 বছৰ তাত সোমাই থাকিব লগা হয়। 1870 চনৰ 14 নৱেম্বৰৰ 12 বজাৰ পৰা 1885 চনৰ 14 নৱেম্বৰৰ 12 বজালৈ। তেওঁ এই চুক্তি ভংগ কৰিবলৈ অকণমানো যদি চেষ্টা কৰে, কাৰাবাস শেষ হোৱাৰ 2 মিনিট আগত হ'লেও বেংকাৰজনে তেওঁক 2 মিলিয়ন দিয়াৰ বাধ্যবাধকতাৰ পৰা মুক্ত হৈ যাব। তেওঁৰ ছুটি টোকাবোৰৰ পৰা যি বুজা গৈছিল, বন্দিত্বৰ প্ৰথম এবছৰমান তেওঁ অতিপাত একাকিত্বৰ যন্ত্ৰণাত ভুগিছিল। তেওঁ হতাশ হৈ পৰিছিল। তেওঁ থকা ঘৰৰ পৰা দিনে নিশাই পিয়ানোৰ শব্দ শুনিবলৈ পোৱা গৈছিল। মদ আৰু চিগাৰেট তেওঁ বিচাৰিবলৈ এৰি দিছিল। তেওঁ লিখিছিল, মদে কামনা বাসনা আদি তীব্ৰ কৰি তোলে। এইবোৰ এজন বন্দীৰ আটাইতকৈ বেয়া শত্ৰু। তাৰোপৰি ভাল মদ খাই কাৰো লগত এষাৰ কথা পাতিবলৈ নোপোৱাৰ সমান দুখৰ কথা আৰু একো হ'ব নোৱাৰে। আৰু ধপাতে কোঠাটোৰ বতাহ লেতেৰা কৰি পেলায়। প্ৰথম বছৰ তেওঁ যিবোৰ কিতাপ বিচাৰিছিল সেইবোৰ সাধাৰণভাৱে পাতল বিধৰ আছিল, পঢ়ি ভাল লগা, প্ৰেমৰ জটিল কাহিনী থকা উপন্যাস, চাঞ্চল্যকৰ কল্পনা সম্ভৱ কাহিনী থকা গল্পৰ কিতাপ, তেনেকুৱা। দ্বিতীয় বছৰ ঘৰটোত পিয়ানো বজা বন্ধ হৈ গ'ল। বন্দীজনে এতিয়া কেৱল ধ্ৰুপদী গ্ৰন্থ বিচৰা হ'ল। পঞ্চম বছৰত আকৌ সংগীত শুনিবলৈ পোৱা গ'ল। আৰু এতিয়া বন্দীজনে মদৰ বাবে ফৰমাইচ দিয়া হ'ল। সৰু খিৰিকীখনেৰে তেওঁক নিৰীক্ষণ কৰি থকাসকলে কৈছিল সেই বছৰটো তেওঁ প্ৰায় একো নকৰি কটাই দিছিল। খাইছিল, মদ খাইছিল আৰু বিচনাত পৰি থাকিছিল। মাজে মাজে হামিয়াইছিল আৰু খঙেৰে নিজৰ লগতে কথা পাতিছিল। কিতাপ নপঢ়িছিল। কেতিয়াবা ৰাতি উঠি লিখিবলৈ বহি গৈছিল। ঘণ্টাৰ পিছত ঘণ্টা তেওঁ লিখিছিল আৰু ৰাতিপুৱা আটাইবোৰ লিখা ফালি পেলাইছিল। কেতিয়াবা তেওঁ কন্দাৰো শব্দ শুনিবলৈ পোৱা গৈছিল। 6ষ্ঠ বছৰৰ পিছৰ 6 মাহ বন্দীজনে অতি উৎসাহেৰে ভাষা, দৰ্শন আৰু ইতিহাস অধ্যয়ন কৰিবলৈ ধৰিলে। এইবোৰৰ অধ্যয়নত তেওঁ ইমানেই গভীৰভাৱে সোমাই পৰিল যে তেওঁ বিচৰা কিতাপবোৰ যোগাৰ কৰি দিবলৈ বেংকাৰজনে বেছ হাবাথুৰি খাব লগা হ'ল। 4 বছৰত তেওঁ বন্দীজনৰ ফৰমাইচ মতে প্ৰায় 600খন গ্ৰন্থ যোগাৰ কৰি দিব লগা হৈছিল। এতিয়া এই সময়ছোৱাৰ মাজতে তেওঁ বন্দীজনৰ পৰা এই চিঠিখন পালে। প্ৰিয় পৰেশু জেইলাৰ মহোদয়, মই আপোনালৈ এই কেইষাৰি কথা 6টা ভাষাত লিখিছোঁ। এই ভাষাবোৰ জনা মানুহক এইখিনি দেখুৱাব, তেওঁলোকক এইখিনি পঢ়ি চাবলৈ ক'ব। মই আপোনাক কাবও কৰিছোঁ, তেওঁলোকে যদি এটাও ভুল নাপায় আপুনি বাগিচাত একজাই গুলী ফুটুৱাব। মই বুজি পাম মোৰ পৰিশ্ৰম অথলে যোৱা নাই। সকলো যুগৰ আৰু সকলো দেশৰ সকলো প্ৰতিভাধৰ ব্যক্তিয়ে বেলেগ বেলেগ ভাষাত কথা কয়, কিন্তু সকলোৰে ভিতৰত একেকুৰা জুইয়েই জ্বলি থাকে। তেওঁলোকক বুজি পোৱাৰ পিছত মোৰ আত্মাই কি অনিৰ্বচনীয় আনন্দ লাভ কৰিছে আপুনি যদি জানিলেহেঁতেন। বন্দীজনৰ মনৰ আশা পূৰণ কৰা হৈছিল। বেংকাৰে তেওঁৰ বাগিচাত 2জাই গুলী ফুটুৱাবলৈ হুকুম দিছিল। 6 বছৰৰ পিছত বন্দীজন অলৰৰ ওচৰ হৈ মেজৰ ওচৰত বহি থকা হ'ল। ধৰ্মগ্ৰন্থৰ বাহিৰে আন একো নপঢ়া হ'ল। এটা কথা বেংকাৰজনৰ বৰ আচৰিত লাগিল। বন্দীজনে 4 বছৰত 600 ডাঙৰ ডাঙৰ পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ অধ্যয়ন কৰি শেষ কৰিছিল আৰু এতিয়া প্ৰায় এটা বছৰ এখন সৰু বুজাটো জটিল নোহোৱা কিতাপ পঢ়ি কটাই দিছে। এই ধৰ্মগ্ৰন্থখনৰ পাছত তেওঁ ধৰ্মতত্ত্ব আৰু ধৰ্মৰ ইতিহাস অধ্যয়ন কৰাত লাগিল। বন্দিত্বৰ শেষৰ 2 বছৰত বন্দীজনে বহুত কিতাপ পঢ়িলে আৰু তেওঁ কোনো বাজ বিচাৰ নোহোৱাকৈ পঢ়িলে। এটা সময়ত তেওঁ প্ৰাকৃতিক বিজ্ঞান লৈ ব্যস্ত হৈ পৰিল। তাৰ পাছত তেওঁ বাইৰন আৰু শ্বেক্সপিয়াৰৰ কিতাপবোৰ বিচাৰিলে। কেতিয়াবা একে সময়তে ৰসায়নৰ কিতাপ, ঔষধৰ কিতাপ, এখন উপন্যাস আৰু দৰ্শন আৰু ধৰ্মতত্ত্বৰ কিবা গ্ৰন্থ বিচাৰিছিল। পানীত ডুবা জাহাজৰ কোনো মানুহে সন্মুখত যিহকে পায় তাকে ধৰি ৰক্ষা কৰাৰ চেষ্টা কৰা এজন মানুহৰ দৰে আছিল তেওঁৰ পঢ়া শুনা। এই গোটেইবোৰ কথা বৃদ্ধ বেংকাৰজনৰ মনত পৰিছিল। তেওঁ ভাবিছিল, কাইলৈ 12 বজাত তেওঁ তেওঁৰ স্বাধীনতা ঘূৰাই পাব। আমাৰ চুক্তিমতে মই তেওঁক 2 মিলিয়ন দিব লাগিব আৰু যদি দিওঁ মই শেষ হৈ যাম। মোৰ আৰু একো নাথাকিব।
15 বছৰৰ আগতে তেওঁৰ কিমান মিলিয়ন আছে তাৰ হিচাপ তেওঁৰ নাছিল আৰু এতিয়া তেওঁ প্ৰশ্ন কৰিবলৈ ভয় কৰে তেওঁৰ ধাৰ বেছি নে তেওঁৰ সা সম্পত্তি বেছি ষ্টক এক্সচেঞ্জত কৰা নানা ভুল ব্যৱসায়ত লাভৰ নানা ভুল পৰিকল্পনা হিচাপ নিকাচ আৰু বয়স বঢ়া সত্ত্বেও তেওঁৰ দমন কৰিব নোৱাৰা অত্যুৎসাহ এই গোটেইবোৰে ধীৰে ধীৰে তেওঁৰ পতনাক বঢ়াই আনিছিল আৰু গৰ্বিত নিৰ্ভীক আত্মবিশ্বাসী প্ৰচণ্ড ধনী মানুহজন এজন অতি সাধাৰণ বেংকাৰ ব্যৱসায়ৰ সামান্য উঠানমাতে থৰ থৰকৈ কঁপা মানুহত পৰিণত হৈছিল হঠাৎ নিজৰ মূৰটোকে খামচি ধৰি বৃদ্ধ মানুহজনে কৈ উঠিছিল কি অভিশপ্ত ব্যক্তি এই মানুহটো মৰি নগ'ল কিয় তেওঁৰ বয়স এতিয়া মাত্ৰ 40 বছৰ মোৰ শেষ পইচাটো তেওঁ কাঢ়ি ল'ব বিয়া পাতিব এক্সচেঞ্জত জুৱা খেলিব জীৱন উপভোগ কৰিব আৰু মই এটা মগনীয়াৰৰ দৰে ঈৰ্ষাৰে তেওঁলৈ চাম আৰু মই তেওঁৰ একেষাৰ কথাই সদায় শুনিবলৈ পাম মোৰ জীৱনৰ এই সুখৰ বাবে মই আপোনাৰ ওচৰত ঋণী মই আপোনাক কি সহায় কৰি দিব পাৰোঁ কওক নাই হ'বই নোৱাৰে দেউলীয়া হোৱা আৰু চৰম অপমানৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হ'ল এই মানুহটোৰ মৃত্যু 3 বজাৰ শব্দ শুনা গ'ল বেংকাৰজনে কাণ পাতি শুনিলে ঘৰখনৰ সকলো টোপনিত লালকাল মাত্ৰ বাহিৰত জাৰত ঠেৰেঙা লগা গছৰ পাতবোৰ সামান্য লৰচৰ কৰা শব্দ কোনো ধৰণৰ শব্দ নকৰিবলৈ যত্ন কৰি তেওঁ জুয়ে পুৰিব নোৱাৰা বাকচ এটাত থোৱা চাবি এটা ল'লে যোৱা 15 বছৰে এবাৰো খোল নোখোৱা এখন দুৱাৰৰ চাবি কোটৰ জেপত সেইটো লৈ তেওঁ ঘৰৰ পৰা ওলাই আহিল বাগিচাত আন্ধাৰ আৰু বেছ চেঁচা অকণ বৰষুণ পৰি আছে এজাক সেমেকা গা কাটি নিব যেন লগা বতাহ বাগিচাখনত ঘুৰমুটিয়াই ফুৰিছে হো হো শব্দ কৰিছে গছবোৰক এটা মুহূৰ্তও স্থিৰ হৈ ৰ'বলৈ দিয়া নাই বেংকাৰজনে চকু দুটা জোৰ দি চাবলৈ যত্ন কৰিলে নাই তেওঁ একোৱেই দেখা নাই না মাটি না বগা মূৰ্তিবোৰ না ঘৰটো আনকি গছবোৰো ঘৰটো থকা ঠাইলৈ গৈ তেওঁ দুবাৰ ৰখীয়াটোক মাতিলে কোনো উত্তৰ পোৱা নগ'ল বুজা গ'ল বতৰ বেয়া কাৰণে সি কৰবাত আশ্ৰয় লৈছেগৈ আৰু এতিয়া টোপনি গৈছে ৰান্ধনীশালতো হ'ব পাৰে নাইবা সেউজ গৃহটো সাহসেৰে যদি মই কামটো কৰি পেলাব পাৰোঁ বৃদ্ধ মানুহজনে ভাবিলে প্ৰথম সন্দেহৰ পাত্ৰ হ'ব এই ৰখীয়াটো তেওঁ আন্ধাৰতে বিচাৰি চিৰিবোৰ উলিয়ালে দুৱাৰখনো উলিয়ালে এইবাৰ তেওঁ ঘৰটোৰ দুৱাৰ মুখলৈ গ'ল হাতেৰে খেপিয়াই এটা সৰু বাটৰ মুখলৈ গ'ল আৰু এইবাৰ এডাল জুইশলা কাঠি জ্বলালে ক'তো কোনো নাই তাত এখন সৰু খাট আছে কিন্তু তুলি গাৰু একো নাই এচুকত এটা ক'লা লোহাৰ ষ্টোভ বন্দীজনৰ ঘৰৰ ভিতৰলৈ যাব পৰা দুৱাৰৰ চিলমোহৰ অক্ষত অৱস্থাত আছে জুইশলা কাঠিটো নুমাই গ'ল বৃদ্ধ মানুহজনে মনৰ উদ্বেগত কপি সৰু খিৰিকীখনেৰে ভিতৰলৈ জুপি চালে বন্দীজনৰ কোঠাত এডাল মমবাতি দুৰ্বলভাৱে জ্বলি আছে তেওঁ মেজৰ কাষত বহি আছে তেওঁৰ পিঠিফালটোৰ বাহিৰে একো দেখা নাযায় মূৰৰ চুলিবোৰ দেখা গৈছে আৰু হাত দুখন ফালে কেইখন মেলা কিতাপ পৰি আছে মেজত দুখন আৰামী চকীত আৰু মেজৰ ওচৰৰ মজিয়াৰ কাৰ্পেটত 5 মিনিটমান সময় পাৰ হৈ গ'ল বন্দীজনে এবাৰো অকণমানো লৰচৰ নকৰিলে 15 বছৰৰ বন্দীত্বই তেওঁক অলৰ হৈ বহি থাকিবলৈ শিকাইছে বেংকাৰে খিৰিকীত আঙুলিৰে টুকুৰিয়ালে কিন্তু বন্দীজনে কোনো ধৰণৰ লৰচৰেই নকৰিলে তেতিয়া বেংকাৰে সাৱধানতাৰে দুৱাৰৰ চিলবোৰ গুচালে আৰু দুৱাৰত চাবিটো লগালে মামৰে ধৰা তলাটোৱে কৰ্কশ শব্দ এটা কৰিলে দুৱাৰখনেও শব্দ কৰিলে বেংকাৰজনে ভাবিছিল তেওঁৰ লগে লগে খোজৰ শব্দ শুনিব কোনোবাই আচৰিত হৈ চিঞৰা শব্দ শুনিব কিন্তু 3 মিনিট সময় পাৰ হৈ গ'ল সকলো আগৰ দৰেই নীৰৱ হৈ থাকিল তেওঁ ভিতৰলৈ সোমাই যাবলৈ সাজু হ'ল মেজৰ ওচৰত এজন মানুহ বহি আছে পৃথিৱীৰ কাৰো লগত নিমিলা এজন মানুহ এটা জীৱন্ত জকা হাড়ৰ ওপৰত ছালখন টানকৈ লগাই থোৱা হৈছে তিৰোতা মানুহৰ দৰে চুলিবোৰ দীঘল ঢৌ খেলা একোচা অসংযত দাড়ি তেওঁৰ মুখখন হালধীয়া তাত সামান্য মাটিৰ বোল আছে গাল দুখন গাঁতত সোমোৱা পিঠিখন দীঘল আৰু ঠেক মূৰটো ধৰি থকা হাতখন ইমানেই ক্ষীণ আৰু থুনুকা যেন লগা যে চাবলৈকে ভয় লগা তেওঁৰ চুলিবোৰ ইতিমধ্যে মাজে মাজে পকিবলৈ আৰম্ভ কৰিছে তেওঁৰ শুকান বুঢ়া মানুহৰ দৰে লগা মুখখন দেখিলে কোনেও ক'ব নোৱাৰিব যে তেওঁৰ বয়স মাত্ৰ 40 বছৰ হৈছে তেওঁৰ টোপনি দুৱাই থকাৰ দৰে থকা তেওঁৰ মূৰটোৰ আগত মেজত এখন কাগজ পৰি আছে তাত সুন্দৰ হাতৰ আখৰেৰে কিবা লিখা আছে কি দুৰ্ভগীয়া এই মানুহটো বেংকাৰজনে ভাবিলে টোপনিত লালকাল এতিয়া কিজানি মিলিয়নৰ সপোন দেখি আছে মই এই আধামৰা মানুহটোক দাঙিনি মাত্ৰ বিচনাত পেলাব লাগে গাৰুৰে মুখত অলপ সময় হেঁচা মাৰি থাকিলেই হৈ যাব কোনেও ধৰিব নোৱাৰে যে তেওঁক মাৰি পেলোৱা হ'ল তাৰ আগতে চায়েই লওঁচোন কি লিখা আছে এই কাগজ দুখনত
বেংকাৰজনে মেজৰ পৰা কাগজখন লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। কালিলৈ 12 বজাত মই মোৰ স্বাধীনতা পুনৰ লাভ কৰিম, মানুহৰ লগত সম্বন্ধ স্থাপন কৰাৰ অধিকাৰ পাম। কিন্তু এই কথাটো এৰি থৈ বাহিৰৰ ৰদালি দেখাৰ আগতে মই আপোনাক দুআষাৰ কথা কৈ যোৱা প্ৰয়োজন বুলি ভাবিছোঁ। মোক অনবৰত চাই থকা ভগৱানৰ আগত কোৱাৰ দৰে মই খোলা মনেৰে আপোনাক কওঁ যে মই স্বাধীনতা ঘিণ কৰোঁ, জীৱন আৰু সুস্বাস্থ্য ঘিণ কৰোঁ। আপোনালোকৰ কিতাপত থকা পৃথিৱীৰ সকলো ভাল বস্তুকে মই তুচ্ছ জ্ঞান কৰোঁ। 15 বছৰ মই গভীৰভাৱে পৃথিৱীৰ জীৱনৰ বিষয়ে অধ্যয়ন কৰিলোঁ। এটা কথা ঠিক, এই সময়খিনিত মই পৃথিৱী বা পৃথিৱীৰ মানুহ একো দেখা নাই। কিন্তু আপোনালোকৰ কিতাপৰ মাজতে মই সুগন্ধি মদ খাইছোঁ, মই গান গাইছোঁ, মই অৰণ্যত হৰিণা আৰু বনৰীয়া গাহৰি চিকাৰ কৰিছোঁ, তিৰোতা মানুহ ভাল পাইছোঁ। আপোনালোকৰ কবি আৰু আন প্ৰতিভাধৰসকলে তেওঁলোকৰ যাদুৰে সৃষ্টি কৰা মেঘৰ দৰে স্বৰ্গীয় সৌন্দৰ্য মই দেখিছোঁ, লগ পাইছোঁ, কথা পাতিছোঁ। মোৰ মগজু বিভ্ৰান্ত হৈ গৈছে। আপোনালোকৰ কিতাপৰ সহায়ত মই এলবাৰ্জ আৰু মাউণ্ট ব্লাংকৰ চূড়াত উঠিছিলোঁ। তাৰ পৰা মই সূৰ্যোদয় দেখিছোঁ। আবেলি সূৰ্যই কেনেকৈ আকাশ বৰ্ণিল কৰে, সাগৰ আৰু পাহাৰৰ শিখৰত সোণ আৰু ৰঙা ৰং। তাৰ পৰা মই মোৰ মূৰৰ ওপৰেৰে বিদ্যুৎ প্ৰবাহ পাৰ হৈ গৈ ধুমুহাৰ মেঘ ফালি চিৰচিৰ কৰা দেখিছোঁ। মই বৃহৎ বৃহৎ অৰণ্য দেখিছোঁ, পথাৰ, নদী, হ্ৰদ, নগৰ। মই মায়াবিনীৰ গান শুনিছোঁ, গৰখীয়াৰ পেপাৰ সুৰ শুনিছোঁ। মোৰ লগত ঈশ্বৰৰ কথা পাতিবলৈ উৰা মাৰি নামি অহা সুন্দৰ অপদেৱতাৰ পাখিত মই হাত বুলাই চাইছোঁ। আপোনালোকৰ কিতাপত মই অতল গৰ্তত জাপ দি পৰিছোঁ, অদ্ভুত অদ্ভুত কাম কৰিছোঁ, হত্যা কৰিছোঁ, নগৰ জ্বলাই দিছোঁ, নতুন ধৰ্ম প্ৰচাৰ কৰিছোঁ, একোখন সাম্ৰাজ্য জয় কৰিছোঁ। আপোনালোকৰ কিতাপে মোক জ্ঞান দিছে। মানুহৰ অক্লান্ত চিন্তাই যুগ যুগ ধৰি সৃষ্টি কৰা সকলো কথা মোৰ মগজুৰ ক্ষুদ্ৰ ব্যস্ততে সোমাই আছে। মই জানো আপোনালোক সকলোৱে জ্ঞানী, আৰু মই আপোনালোকৰ এই কিতাপবোৰ ঘিণ কৰোঁ। মই জ্ঞানক ঘিণ কৰোঁ, আৰু মই এই পৃথিৱীৰ যত মানে আশীৰ্বাদ সকলো মই ঘিণ কৰোঁ। এই গোটেইবোৰ অৰ্থহীন, অস্থায়ী, মায়াময় আৰু প্ৰতাৰণামূলক। মৰিচিকাৰ দৰে আপুনি গৌৰৱান্বিত হ'ব পাৰে, জ্ঞানী হ'ব পাৰে, সকলো ভাল হ'ব পাৰে, কিন্তু মৃত্যুৱে আপোনাক পৃথিৱীৰ পৰাই মচি নোহোৱা কৰি দিব। যেন আপুনি মজিয়াত গাঁত খান্দি বাস কৰা এটা এন্দুৰহে আছিল। আপোনাৰ ভৱিষ্যত, আপোনাৰ ইতিহাস, আপোনাৰ অমৰ প্ৰতিভা সকলোৱে পৃথিৱী নামৰ গোলকটোৰ লগতে হয় পুৰি শেষ হ'ব অথবা তুষাৰীভূত হৈ যাব। আপুনি আপোনাৰ বিচাৰ বুদ্ধি হেৰুৱাইছে আৰু ভুল পথে গৈছে। আপুনি মিছাকে সঁচা বুলি গ্ৰহণ কৰিছে, কুৎসিত সুন্দৰ বুলি। কিবা এক দুৰ্বোধ্য কাৰণত হঠাতে যদি আপেল আৰু সুমথিৰা গছত ভেকুলী আৰু জেঠী লাগিবলৈ লয়, বা গোলাপ ফুল যদি ঘোঁৰাৰ দৰে গোন্ধাবলৈ ধৰে, আপুনি নিশ্চয় অবাক হ'ব। তেনেকৈ আপোনালোকে পৃথিৱীৰ সলনি স্বৰ্গক গ্ৰহণ কৰিলে মই অবাক হওঁ। অৱশ্যে আপোনালোকক বুজি পাবলৈ যত্ন কৰাৰ কোনো ইচ্ছা মোৰ নাই। যিবোৰ কাৰণত আপোনালোকে জীৱন ধাৰণ কৰে সেই গোটেইবোৰকে যে মই ঘিণ কৰোঁ, এই কথা মোৰ কামেৰে প্ৰমাণ কৰিবৰ বাবে মই এই 2 মিলিয়ন ত্যাগ কৰিলোঁ। এটা সময়ত সেয়াই স্বৰ্গ বুলি ভাবিছিলোঁ। আজি মই তাক ঘিণ কৰোঁ। সেই পোৱাৰ অধিকাৰো যাতে মোৰ নাথাকে সেয়া নিশ্চিত কৰিবলৈ মই নিৰ্ধাৰিত সময়ৰ 5 ঘণ্টা আগতে ইয়াৰ পৰা ওলাই গৈ চুক্তি ভংগ কৰিম। চিঠিখন পঢ়ি উঠি বেংকাৰে কাগজখন মেজত আগৰ ঠাইত থলে। এই অদ্ভুত মানুহজনৰ কপালত এটা চুমা খালে আৰু চকুৰ পানী টুকি টুকি ঘৰটোৰ পৰা ওলাই আহিল। আগতে কেতিয়াও, আনকি ফটকা বজাৰত ভীষণভাৱে লোকচান হওঁতেও তেওঁৰ নিজৰ ওপৰত ইমান ঘৃণা উপজা নাছিল। ঘৰ পাই তেওঁ নিজৰ বিচনাত পৰি থাকিল, কিন্তু তেওঁৰ আৱেগ আৰু তেওঁৰ চকুৰ পানীয়ে কেইবা ঘণ্টালৈকে তেওঁক টোপনি যাবলৈ নিদিলে। পিছদিনা পুৱা চন্তৰীটো দৌৰি সোমাই আহিল। তাৰ মুখখন হেতা পৰি গৈছে। সি ক'লে, এই ঘৰটোত থকা মানুহটো খিৰিকীৰে বগাই ওলাই বাগিচালৈ গৈছে, তাৰ পৰা গেটলৈ গৈ নোহোৱা হৈ গৈছে। বেংকাৰে তৎক্ষণাত চন্তৰীটোক লগত লৈ ঘৰটোলৈ গ'ল আৰু বন্দীজন পলাই যোৱা কথাত নিশ্চিত হ'ল। কোনো ধৰণৰ উৰা বাতৰি বা অদৰকাৰী কথা বতৰা যাতে প্ৰচাৰ নহয় তাৰ বাবে তেওঁ 2 মিলিয়ন ত্যাগ কৰি লিখা চিঠিখন লৈ ঘৰলৈ গ'ল আৰু জুয়েও পুৰিব নোৱাৰা এটা চন্দুকত সেইখন ভৰাই থলে। ধন্যবাদ।